হৰি বৈকুণ্ঠৰ ভাগৱত কোনেনো আনিলে নাম ধৰ্ম ঘোষা কীৰ্তন কোনেনো বিলালে সেই জনা কোন বাৰু কৰোণা সাগৰ সেই জনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ বৈকুণ্ঠৰ ভাগৱত কোনেনো আনিলে নাম ধৰ্ম ঘোষা কীৰ্তন কোনেনো বিলালে সেই জনা কোন বাৰু কৰোণা সাগৰ সেই জনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ বৈকুণ্ঠৰ ভাগৱত কোনেনো আনিলে নাম ধৰ্ম ঘোষা কীৰ্তন কোনেনো বিলালে সেই জনা কোন বাৰু কৰোণা সাগৰ সেই জনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমেয়ৰ মৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি বৈকুণ্ঠৰ ভাগৱত কোনেনো আনিলে নাম ধৰ্ম ঘোষা কীৰ্তন কোনেনো বিলালে সেই জনা কোন বাৰু কৰোণা সাগৰ সেই জনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ সেই জনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ কোনেনো আনিলে খোল তাল নাগাৰা কোনে
ধন্যবাদ। সুন্দৰ হৈছে আপোনালোকৰ দিহানাম পৰিৱেশন। ভৱিষ্যতলৈ আপোনালোকৰ আৰু ভাল হওক আৰু ভাল মঞ্চত আমাৰ লগত এনেকৈ ধৰণে একেলগে লগ পোৱা খাৰ ধন্যবাদ থাকিল আপোনালোকলৈ। ভক্তিক অকণমান যদি চেপা যায়, মন্থন কৰা যায়, তাত এটা অমৃত ৰস পোৱা যায় আৰু যিটো অমীয়া সুৰ পোৱা যায়, মূল আইগৰাকীয়ে সেইটো উলিয়াবলৈ চেষ্টা কৰিছেনে আই এবাৰ চাওকচোন আপুনি ভাবি। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ হৰি হৰি ও ৰাম ৰাম আহিন মাহতে শুকুলা দশমীতে শংকৰদেৱে জন্ম ল'লে। ও অসমৰ আকাশত ধৰ্মৰ বতাহে অধৰ্মক উটুৱাই নিলে। ৰাম ৰাম আহিন মাহতে শুকুলা দশমীতে শংকৰদেৱে জন্ম ল'লে। ও অসমৰ আকাশত ধৰ্মৰ বতাহে অধৰ্মক উটুৱাই নিলে। ৰাম ৰাম হো হৰি শংকৰ নৰ ৰূপ ধৰি ৰাজধৰ কুলে আখি। ও লোক নিস্তাৰিলা কুলয়ো ধাৰিলা কৃষ্ণৰ যশ প্ৰকাশী। ৰাম ৰাম আহিন মাহতে শুকুলা দশমীতে শংকৰদেৱে জন্ম ল'লে। অসমৰ আকাশত ধৰ্মৰ বতাহে
শংকৰ গুৰু কি নামে বান্ধিলা ভেটি অ তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি অ হৰি নাম ৰখে হে শংকৰ গুৰু বৈকুণ্ঠ প্ৰকাশে হে শংকৰ গুৰু প্ৰেময় অমৃতৰ মদি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি অ শ্ৰীমন্ত শংকৰে হে শংকৰ গুৰু পাৰ ভাঙি দিলা হে শংকৰ গুৰু কহে ব্ৰহ্মাণ্ডক ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি অ তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি অ ৰাম জয় হৰি দিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম ধন্যবাদ, বহু বহু ধন্যবাদ দিয়া হৈছে আপোনালোকক। আমাৰ ইয়াত এতিয়া য'ত হৰি নামৰ ধ্বনি হৈ থাকে তাতেই বৈকুণ্ঠ, তাতেই ভগৱন্ত, যথাৰ্থ নাম তথাৰ্থ হৰি। গতিকে আজি আমি ইয়াত ভগৱন্তক সাক্ষাৎ পাই আছোঁ বুলি ভাবি লৈছোঁ আপোনালোকৰ যি নামত ধ্বনি মাধ্যমেৰেদি। ধন্যবাদ থাকিল আপোনালোকলৈ, ভৱিষ্যতলৈ আৰু ভাল হওক। আইসকল, দূৰৰ পৰা আহিছে, কষ্ট কৰি গাইছে, কিন্তু ভাল হৈছে, ইয়াতকৈ ভাল হোৱাৰ সম্ভাৱনা আছে। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। জয় প্ৰভু কৃষ্ণ চৰণ চিন্তি হৰি বোলা আৰু বাৰে হৰি বোলা। হে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম অ দেৱৰ উত্তম দৈৱ কীৰ্নন্দন চৰণে কৰোঁ প্ৰণাম। হে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম অ দেৱৰ উত্তম দৈৱ কীৰ্নন্দন চৰণে
ধন্যবাদ ধন্যবাদ খুব ভাল হৈছে আপোনালোকৰ ভৱিষ্যতলৈ ভাল কৰিবলৈ চেষ্টা কৰিব ধন্যবাদ থাকিলে আপোনালোকৰ আইসকল ইমান বয়োজ্যেষ্ঠ আই তিনিগৰাকী আহিছে মই সেৱা ধৰিছোঁ আপোনালোকক ধন্যবাদ কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ শ্ৰী গুৰু শংকৰ কৰোণা সাগৰ নামৰে পাতিলা খেলা হৰি নাম নৌকা সজাই হাতত দিলা কলি যুগে তুমি নিস্তাৰিলা হে ৰাম ৰাম শ্ৰী গুৰু শংকৰ কৰোণা সাগৰ নামৰে পাতিলা খেলা হৰি নাম নৌকা সজাই হাতত দিলা কলি যুগে তুমি নিস্তাৰিলা হে ৰাম ৰাম হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা অহে ব্ৰহ্মাণ্ডক ভেদি হে ৰাম ৰাম শ্ৰী গুৰু শংকৰ কৰোণা সাগৰ নামৰে পাতিলা খেলা হৰি নাম নৌকা সজাই হাতত দিলা কলি যুগে তুমি নিস্তাৰিলা হে শংকৰ আমাৰ নিজ গুৰু শাস্ত্ৰ মেলি চোৱা কলি যুগে ৰাম নাম শুদ্ধ ভাৱে লোৱা হে শংকৰ আমাৰ নিজ গুৰু শাস্ত্ৰ মেলি চোৱা ও কলি যুগে ৰাম নাম শুদ্ধ ভাৱে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ হে শংকৰ আমাৰ নিজ গুৰু শাস্ত্ৰ মেলি চোৱা কলি যুগে ৰাম নাম শুদ্ধ
হে কলি যুগে নৰতনু কৰিলা উদ্ধাৰ ভকতৰ সংগে দিলা সেৱাৰ সহাৰ যাহাৰ কৃপাত পালো ভৱ নদী পাৰ অ হেহি গুৰুৰ পাৱে কৰো কৌটি নমস্কাৰ ৰাম ৰাম হে ৰাম নামে বান্ধিলা ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি অ ৰাম কৃষ্ণ নাম লৈ গুণমালা গাঁঠিলা ভুৰুকাত ভৰালা হাতী শংকৰ গুৰু ৰাম নামে বান্ধিলা ভেটি অ ৰাম নামে বান্ধিলা ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি অ ৰাম কৃষ্ণ নাম লৈ গুণমালা গাঁঠিলা ভুৰুকাত ভৰালা হাতী শংকৰ গুৰু ৰাম নামে বান্ধিলা ভেটি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ শংকৰ গুৰু জানাতে নকল্প তৰু শংকৰ গুৰু ৰাম নামে বান্ধিলা ভেটি ৰাম শান্ত বিনয়ী শংকৰ গুৰু নাহি 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 শংকৰ গুৰু আমাৰ পৰম গুৰু শংকৰ গুৰু ৰাম নামে বান্ধিলা ভেটি অ ৰাম নামে বান্ধিলা ভেটি শংকৰ গুৰু হৰি নামে বান্ধিলা ভেটি অ ৰাম কৃষ্ণ নাম লৈ গুণমালা গাঁঠিলা ভুৰুকাত ভৰালা হাতী শংকৰ গুৰু ৰাম নামে বান্ধিলা ভেটি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো হাৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীলা হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে কৃষ্ণ কৃষ্ণ হৰি আও ৰাম কৃষ্ণ ধন্যবাদ বহুত ধন্যবাদ দিছোঁ আপোনালোকক দিহা সুৰ তাল প্ৰথম দিহাৰ তাল যিটো এক তাল ৰক্ষা পৰিছে আৰু দ্বিতীয় ভাঙনিও ঠিক তৃতীয়টোও ঠিক তালমানৰো ঠিকেই সংগত কৰিছে ক'তো ভেজাল নোহোৱাকৈ সুন্দৰভাৱে পৰিৱেশন হৈছে আৰু ভৱিষ্যতলৈ এনেকুৱা আমাৰ সুন্দৰ যাতে মঞ্চত দ্বিতীয়বাৰ আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰি আপোনালোকক ধন্যবাদ দিছিলোঁ ইমান সুন্দৰ পৰিৱেশন তাল মান লয় সুৰ সঞ্চাৰ শৰীৰ চালনা আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ কৃষ্ণ কৃপাময় দৈৱকী নন্দন ভক্তি ভাবে বন্ধু প্ৰভু তোমাৰ চৰণ হে ৰাম মন
উদ্ধাৰ কৰিলা কৃষ্ণ কুণ্ডিলত ৰুক্মিণীৰ সয়ম্বৰ পাতিছে কত ৰজা মহাৰজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই কেতিয়া পাবহি মোৰ প্ৰাণ জোৰাই ৰাম ৰাম কুণ্ডিলত ৰুক্মিণীৰ সয়ম্বৰ পাতিছে কত ৰজা মহাৰজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই কেতিয়া পাবহি মোৰ প্ৰাণ জোৰাই ৰাম ৰাম গৰখীয়া বুলি পাৰে নানা গালি ৰুক্মবীৰৰ দুষ্টমতি নামাতিলে কৃষ্ণক মাতে শিশুপালক ভগিনীৰ সয়ম্বৰ পাতি ৰাম ৰাম কুণ্ডিলত ৰুক্মিণীৰ সয়ম্বৰ পাতিছে কত ৰজা মহাৰজাৰ আগমন ঘটিছে অহা নাই কৃষ্ণ ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই কেতিয়া পাবহি মোৰ প্ৰাণ জোৰাই বান্ধৱ কৃষ্ণ হে ৰাম ৰুক্মবীৰে বোলে বাণী শুনৰে ভগিনী শিশুপালক বৰিবি তই মোৰ বাক্য মানি নলবি কৃষ্ণৰ নাম সন্মুখত মোৰ গোৱালৰ ল'ৰা গোপিনীৰ বস্ত্ৰ কৃষ্ণ নকৰিবা কৃষ্ণ নিন্দা দাদা নহবা অস্থিৰ তেই পাব বৰ মাল্য দাদা ভগ্নী ৰুক্মিণী নকৰিবা কৃষ্ণ নিন্দা দাদা নহবা অস্থিৰ তেই পাব বৰ মাল্য দাদা ভগ্নী ৰুক্মিণী নাভাবিবা শত্ৰু বুলি দাদা কৰিছোঁ কাকুৰি ভকত বচল কৃষ্ণ দাদা নিজ ভক্তৰ প্ৰতি নকৰিবা কৃষ্ণ নিন্দা দাদা নহবা অস্থিৰ পাব বৰ মাল্য দাদা ভগ্নী ৰুক্মিণী বান্ধৱ কৃষ্ণ ৰজাৰ নন্দিনী মোৰ আছে অধিকাৰ সেই হেতু নকৰিবা অন্যায় অবিচাৰ বৰৰূপে শিশুপালক নকৰো বৰণ মোৰ
কৰাহে সখী হক কৃষ্ণ আৰু বিনয়ে ধৰা কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ এনে সুন্দৰ প্ৰভু ভগৱন্তৰ গুণকীৰ্তন কৰি আমাক শ্ৰৱণ কৰাইছে, খুব ভাল পাইছোঁ। আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ আপোনালোকক সুমতি প্ৰদান কৰক। ধন্যবাদ। আইসকল, মই প্ৰথম খোল আৰু নাগাৰা বাপক সেৱা ধৰিছোঁ। ইমান সুন্দৰকৈ তালমানখিনি ৰাখিবলৈ চেষ্টা কৰিছে, তেওঁলোকে ৰাখিছে। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।